আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল শিৱকৃপালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা শক্তিশালী মন্ত্ৰৰ বিষয়ে আলোচনা কৰিব লৈছোঁ, যিটো হৈছে ভগৱান বজৰংবলী তৎক্ষণাৎ কাম কৰা মন্ত্ৰ। আৰু এই মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ তৎক্ষণাৎ যিকোনো সমস্যা সমাধান কৰিব পাৰিব আৰু আপোনালোকৰ যি মনোকামনা আছে এই মন্ত্ৰৰ দ্বাৰা পূৰ্ণ কৰিব পাৰিব তৎক্ষণাৎ। আৰু আপোনালোকৰ জীৱনলৈ অহা বাধা বিঘিনিবোৰ এই মন্ত্ৰৰ দ্বাৰা আপোনালোকে তৎক্ষণাৎ দূৰ কৰিব পাৰিব। আৰু সেইকাৰণে এই মন্ত্ৰটোৰ নামেই হৈছে তৎক্ষণাৎ ইচ্ছাপূৰ্তি মন্ত্ৰ। আৰু এই মন্ত্ৰটো বহুত সহজ, ইয়াৰ যাদুকৰী শক্তিৰে তৎক্ষণাৎ যিকোনো কাম কৰিব পাৰিব। এই মন্ত্ৰটোৰ ক্ষমতা আপোনালোকৰ যেনেকুৱাই সমস্যা হওক এই সমাধান উলিয়াবই মানে। আৰু ইয়াৰ পৰা আপুনি 100% ৰিজাল্ট পাব। আৰু এতিয়া জানি লওঁ যে এই মন্ত্ৰটো কি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি। আৰু এই মন্ত্ৰটোৰ নামেই হৈছে তৎক্ষণাৎ ৰিজাল্ট দিব পৰা মন্ত্ৰ। আৰু আপোনালোক যদি তৎক্ষণাৎ ক'ৰবাত ফচি গৈছে, এনেকুৱা চিটুৱেশ্যন যাৰ পৰা ওলাবলৈ আপোনালোকৰ কোনো ৰাস্তা পোৱা নাই, ধৰক আপোনালোকে এনেকুৱা এটা কথাৰ খণ্ডতে পৰিছে, সেই কথা খণ্ডৰ পৰা ওলাব পৰা নাই, ধৰক পুলিচ কেছতে পৰিছে, আপোনালোকে ঘপককৈ আপোনালোকৰ পুলিচে ধৰিছে, তেনেকুৱা চিটুৱেশ্যনতো আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব। ধৰক আপোনালোকে ক'ৰবাত ফুৰিব গৈছে, তাত আপোনালোকে ফুৰিব গৈছে, লগতে আপোনাৰ ভয় ভাৱ হৈছে যে কি হ'ব, অচিনাকি ঠাই, কি কৰিম কি নকৰিম, দুবিধাত পৰিছে। সেই দুবিধাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। মানে এই দুবিধা মানে ধৰক কোনো বিপদ আপদবোৰ নাহে, তাৰ বাবে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰিব। ধৰক আপোনালোকে এখন অচিনাকি ঠাইত ফুৰিবলৈ গৈছে, সেই অচিনাকি ঠাইত গৈ পৰিৱেশটো সম্পূৰ্ণৰূপে আপোনালোকৰ বিপৰীত, সেই বিপৰীত পৰিৱেশটো আপোনালোকৰ সপক্ষে কৰি তুলিব পাৰে এই শক্তিশালী মন্ত্ৰটোৰ দ্বাৰা। আৰু এক্সিডেণ্ট আদিৰ পৰা আপোনালোকক এই মন্ত্ৰটোৱে ৰক্ষা কৰিব। যদি আপোনালোকে ক'ৰবালৈ যাবলৈ লৈছে, আপোনালোকৰ যদি মনত ভয় ভাৱ হৈছে আজি এক্সিডেণ্টেই হ'বনে, বা তেনেকুৱা এটা বেয়া মনোভাৱ আহিছে আপোনালোকৰ মনলৈ, এটা নিগেটিভ থট আহিছে, এই নিগেটিভ থটটো মানে এই মন্ত্ৰ আহিছে যদি এই মন্ত্ৰটো জপ কৰি আপোনালোকে ওলাই যাব পাৰে। আৰু তাৰ জপে ইমানেই প্ৰভাৱশালী যে আপোনালোকক এটা ৰক্ষা কৱচ নিচিনাকৈ আপোনালোক কাম কৰিব আৰু আপোনালোকক সেই ভয় ভাৱৰ পৰা আপোনালোকক দূৰ কৰিব আৰু আপোনালোক হ'বলগীয়া বিপদৰ পৰা ৰক্ষা কৰিব। আৰু এই মন্ত্ৰটোৱে আপোনালোকক মানে এনেকুৱা এটা চিটুৱেশ্যনৰ পৰা উলিয়াই দিব, যিটো চিটুৱেশ্যনত মানে আপোনালোকক কোনো ৰাস্তা বিচাৰি মানে নোপোৱা, মানে ধৰক কিবা এটা মন্ত্ৰ জপ কৰিলোঁ, সেই মন্ত্ৰ জপ কৰিবলৈ কমেও মানে তাৰ ফল পাবলৈ 2-3 দিন লাগে। কিন্তু এই মন্ত্ৰটো জপ কৰাৰ ফলত আপোনালোকে তৎক্ষণাৎ মানে সেই চিটুৱেশ্যনটোৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব। ধৰক পৰীক্ষা দিবলৈ গৈছে, পৰীক্ষা দিবলৈ যাওঁতে আপোনাৰ বহুত নাৰ্ভাছ ফিল হৈছে, পৰীক্ষা কেনেকুৱা হ'ব কি হ'ব। ইণ্টাৰভিউ দিবলৈ গৈছে, ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকৰ ইমানখিনি আত্মবিশ্বাস নাই। এই আত্মবিশ্বাস আনিবৰ কাৰণে ইণ্টাৰভিউ দিয়াৰ আগত আপোনালোকে মনতেই এই মন্ত্ৰটো জপ কৰিব পাৰে, বা পৰীক্ষা দিবলৈ যাওঁতে এই মন্ত্ৰটো আপোনালোকে মনতে জপ কৰি ল'ব পাৰে। আৰু তেতিয়া আপোনালোকে এই মন্ত্ৰটোৰ পৰা এটা শক্তি পাব, এটা আভা মণ্ডলে আপোনালোকক মানে আগুৰি ধৰিব। এই মন্ত্ৰটো ইমান শক্তিশালী যে আপোনালোকক মানসিকভাৱেও শাৰীৰিকভাৱেও একদম শক্তিশালী কৰি তুলিব। ইয়াৰ শক্তিৰ প্ৰভাৱেই সাংঘাতিক। মানে এই মন্ত্ৰটোৰ উচ্চাৰণে এটা যাদুকৰী শক্তি দেখিবলৈ পোৱা যায়। মন্ত্ৰটো মানে উচ্চাৰণে ইমান মানে পাৱাৰফুল নহয়, ইয়াৰ উচ্চাৰণ কৰাৰ লগে লগে এনেকুৱা লাগে যে শৰীৰ মন মানে শক্তিশালী হৈ পৰিছে, তেনেকুৱা এটা আপোনালোকৰ মনোভাৱ আহি যাব পাৰে। আৰু এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকে লাভ মেৰিজৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে, এক্স বেকৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে, বা কেৰিয়াৰ কাৰণেও এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। এক্সামত ভাল ৰিজাল্ট পাবৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। কোৰ্ট কেছৰ কাৰণে মানে কোৰ্ট কেছত জিকিবৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। বা তৎক্ষণাৎ কোনো বিপদত যদি পৰিছে তেনে বিপদৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ যেনেকুৱাই সমস্যা নহওক লাগে, সমস্যা হওক বা আপোনাৰ কোনো মনোকামনা আছে, যি মনোকামনাৰ দ্বাৰা আপোনালোকৰ
এই মন্ত্ৰটোৰ দ্বাৰা সফল হ'ব পাৰিব আৰু এই মন্ত্ৰটো এতিয়া কেনেকৈ জপ কৰিব সেই বিষয়ে অলপ ক'বলৈ বিচাৰিছোঁ এই মন্ত্ৰটো আপোনালোকে ৰাতিপুৱা 10 মিনিট আৰু সন্ধিয়া 10 মিনিট বহি লৈ জপ কৰিব জপ কৰাৰ আগতে আপোনালোকে মনতে কল্পনা কৰি ল'ব আপুনি ধৰক পৰীক্ষা ভাল ৰিজাল্টৰ কাৰণে যদি বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মনতে এটা নম্বৰ মানে কিমান পাৰ্চেণ্টেজ বিচাৰিছে সেই পাৰ্চেণ্টেজ মনতে ভাবি ল'ব আৰু সেইটো পাইছোঁ বুলি ভাবি লৈ আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব মানে জপ কৰিব 10 মিনিট এই 10 মিনিট জপ কৰাৰ পিছত ৰাতিপুৱা দিনটো আপোনালোকে যেতিয়া তেতিয়া এই মন্ত্ৰটো মনতে জপ কৰিব পাৰিব এই মন্ত্ৰটো মানে কোনো বাধা নাই কোনো নিষেধ নাই মোৰ প্ৰতিটো ভিডিঅ'তে এনেকুৱা মন্ত্ৰবোৰ দিওঁ যিবিলাক মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ কোনো মানে অনিষ্ট নহয় তেনেকুৱা এই মন্ত্ৰটো তেনেকুৱা এটা মন্ত্ৰ এই মন্ত্ৰটোৰ দ্বাৰা আপোনালোকৰ কোনো মানে অনিষ্ট নহয় ইয়াৰ পৰা সুফলে পাব আপোনালোকে কাৰণ বজৰংবলীৰ অসীম কৃপা পাব এই মন্ত্ৰটোৰ দ্বাৰা আৰু এই মন্ত্ৰটো আপোনালোকে ৰাতিপুৱা 10 মিনিট বহি জপ কৰাৰ পিছত আপোনালোকে ধৰক কাম কৰি আছে কাম কৰি থাকোঁতেও আপোনালোকে মনতে এই মন্ত্ৰটো জপ কৰিব পাৰিব আৰু আপোনালোকে ক'ৰবালৈ গৈছে গৈ থাকোঁতেও এই মন্ত্ৰটো জপ কৰিব মানে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই এই মন্ত্ৰটো জপ কৰিব তাৰপিছত আকৌ আপোনাৰ সন্ধিয়া সময়ত 10 মিনিট বহি মন্ত্ৰটো জপ কৰক তেতিয়া আপোনালোকে দেখা পাব যে এই মন্ত্ৰটোৰ প্ৰভাৱ ইমানেই শক্তিশালী হৈ পৰিব কিন্তু যদি আপোনালোকৰ তৎক্ষণাত ৰিজাল্ট লাগে ধৰক কিবা এটা আপোনালোকৰ বিপদত হৈছে বিপদৰ পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকৰ কোনো উপায় নাইকিয়া তেতিয়াহ'লে আপোনাৰ তৎক্ষণাত এই মন্ত্ৰটো জপ কৰি দিয়ক মনতে আৰু মনতে ভাবি লওক এই বিপদৰ পৰা আমি মুক্ত হৈ গ'লোঁ বুলি এনেকৈ ভাবি পিনি আপোনালোকে এই মন্ত্ৰটো জপ কৰিবলৈ যাওক দেখা পাব এই মন্ত্ৰটো জপ কৰাৰ লগে লগে আপোনালোকৰ সেই সমস্যাৰ সমাধান পথ ওলাই যাব মানে এই মন্ত্ৰটোৱে মানে আছে ইনষ্টেণ্ট ৱৰ্কিং মন্ত্ৰ মানে আছে তৎক্ষণাত কাম কৰা মন্ত্ৰ আৰু এতিয়া আমি জানিব বিচাৰিছোঁ আচলতে এই মন্ত্ৰটোনো হয় কি এই মন্ত্ৰটো হৈছে হনুমান বাবাৰ এনেকুৱা এটা মন্ত্ৰ যিটো মন্ত্ৰৰ দ্বাৰা আপোনালোকে সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰিব আৰু এতিয়া আমি জানো এই মন্ত্ৰটো হয় কি এই মন্ত্ৰটো হৈছে বজৰং মেজিক বিগিন নাও বজৰং মেজিক বিগিন নাও বজৰং মেজিক বিগিন নাও বজৰং মেজিক বিগিন নাও এই মন্ত্ৰটো আপোনালোকে এনেদৰে জপ কৰি যাব পাৰে আপোনালোকে যদি জপ কৰিব বিচৰা নাই তেন্তে এই মন্ত্ৰটো আপোনালোকে শুনিলেও ইয়াৰ ফল দিব ধৰক আপোনালোকে কিবা কাম কৰি আছে এই মন্ত্ৰটো আপোনালোকে লগাই লওক আৰু আপোনালোকে শুনক আৰু লগতে আপোনালোকৰ মনে যি মানে ইচ্ছা বিচাৰিছে সেই ইচ্ছাটো প্ৰকাশ কৰক বা কল্পনা কৰক মোৰ এই কামটো সফল হৈ গ'ল বুলি তেনেকৈ ভাবি পিনি এই মন্ত্ৰটো শুনক যদি আপোনালোকে জপ কৰিব বিচৰা নাই তেতিয়াহ'লে এই বজৰং মেজিক বিগিন নাও এই মন্ত্ৰটো আপোনালোক কণ্টিনিউ শুনিবলৈ ধৰক আৰু নহ'লে জপ কৰক ইনষ্টেণ্ট ৱৰ্কিং মন্ত্ৰ এইকাৰণে কোৱা হৈছে যে আপোনালোকে জপ কৰিলে তাৰ ফল বেছি ভালকৈ পোৱা যায় ধৰক আপোনালোকে বিপদ হৈছে বিপদ হোৱাৰ লগে লগেতো আপোনালোকে পটককৈতো মোবাইলত লগাই লৈ শুনিব নোৱাৰে তাতকৈ আপোনালোকে মন্ত্ৰটো মনতে জপ কৰি দিয়ক জপ কৰাৰ লগে লগে তাৰ সমাধান পাই যাব তাৰ অলপ সময় পিছতে লগালগ সমাধান পাই যাব কেইমিনিটনো লাগিব 2-3 মিনিট লাগিব এই 2-3 মিনিট ভিতৰতে আপোনালোকে বজৰং মেজিক বিগিন নাও বজৰং মেজিক বিগিন নাও বজৰং মেজিক বিগিন নাও তেনেদৰে আপোনালোকে উচ্চাৰণ কৰিব লাগিব মনতে জপ কৰি যাওক আৰু জপ কৰাৰ পিছত আপোনালোকে ইয়াৰ ফল পাবই পাব কিন্তু কিবা যদি আপোনাৰ দীঘলীয়া মনোকামনা আছে বা আপোনালোকে এনেই শুনিম বুলি বিচাৰিছে তেতিয়াহ'লে ইউটিউবত আপোনালোকে এই মন্ত্ৰটো শুনিবও পাৰে যদি আপোনালোকৰ সময় বা মন যোৱা নাই বোলে আমি শুনিবলৈ পিনি মনোকামনা পূৰ্ণ কৰিব বিচাৰিছোঁ বা কিবা তেনেকুৱা এটা কথা থাকিলে আপোনালোকে শুনিব পাৰে নহ'লে আপোনালোকে জপ কৰক জপ কৰাটো বহুত সহজ কাৰণ এই মন্ত্ৰটো আপোনালোকে যদি ইনষ্টেণ্ট কিবা এটা কাম কৰিব বিচাৰেতো আপোনাৰ কাম হয় আপুনি নিজে জপ কৰিলে তাৰ পৰা লগালগ ফল পাব সেইকাৰণে মই পৰাপক্ষত আপোনালোকে নিজে জপ কৰিবলৈ চাব এই শক্তিশালী মন্ত্ৰটো আজিলৈ আৰু আপোনালোকে কমেণ্ট কৰিব মন্ত্ৰটো আপোনালোকৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে আৰু পাৰিলে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।